গুড মৰ্ণিং, ৱেলকাম টু নৰ্থ ইষ্ট হেৰিটেজ। মই বৰ্তমান উপস্থিত আছোঁ খানাপাৰা শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰৰ সন্মুখত। এয়া আপোনালোকে দেখিবলৈ পাইছে খানাপাৰা শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘৰ কেন্দ্ৰৰ সন্মুখৰ কিছু দৃশ্যাংশ। আজি ইয়াতে শ্ৰীমন্ত শংকৰদেৱে দি যোৱা যি ভাওনা, তাৰে এভাগী মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ নামৰ ভাওনাখনি অলপ পাছতেই প্ৰদৰ্শন কৰা হ'ব। এই ভাওনাখনিৰ সেৱকী গাতা শ্ৰী মানসজ্যোতি গগৈ আৰু তেওঁৰ পৰিয়ালবৰ্গ। ভাওনাখনৰ পৰিচালকৰ দায়িত্বত আছে ৰাকেশ হাতীমূৰীয়া আৰু তেওঁ সংগীবৃন্দ। আহক আমি আজিৰ ভাওনা মৎস্য অৱতাৰ উপভোগ কৰোঁ। আৰু অলপ পিছতেই আমি নাটক আৰম্ভ কৰিম। তাৰ আগতে এটি আমাৰ সম্বৰ্ধনা অনুষ্ঠান আছে। আমাৰ মাজত উপস্থিত বিভাগ আপোনালোকে সকলোৱে তেখেতৰ নাম শুনিছে। তেখেত ভাস্কৰ্য শিল্পৰ এজন বিখ্যাত খনিকৰ। তেখেতৰ বিষয়ে ক'বলৈ গ'লে 7 দিন 7 ৰাতি কোনো তেখেতৰ শেষ নহ'ব। তেখেতক আমাৰ মাজত পাই আমি নথৈ আনন্দিত আৰু সৌভাগ্যৱান। আৰু তেখেতে এই নামঘৰত আজি 30 বছৰ আগতে আহিছিলে, কিন্তু পাহৰিছে। কিন্তু আমি আকৌ সোঁৱৰাই দিছোঁ ৰাতি ইয়াত আহিছিলে। আৰু বৰ্তমান আমাৰ এই নামঘৰৰ পৰিস্থিতি চাই তেখেতে নথৈ সুখী হৈছে যে ইমানখিনি যে ডেভেলপমেণ্ট হ'ল মই ভবাই নাছিলোঁ। গতিকে ভগৱানৰ ইচ্ছা তেখেত আৰু আমাৰ মাজত আছে আমাৰ কেন্দ্ৰৰ উপসভাপতি ডক্টৰ প্ৰেমানন্দ মহন্ত আৰু আমাৰ নামঘৰৰ কাৰ্যকৰী কমিটিৰ উপদেষ্টা শ্ৰীযুত বিবেক বৰুৱাদেৱ। এতিয়া আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানত আমাৰ এই ভাওনা বিভাগ দিছিলে তেখেতৰ মানস গগৈ পৰিয়ালবৰ্গৰ পৰা যি সম্বৰ্ধনা অনুষ্ঠান আমি আৰম্ভ কৰিব ওলাইছোঁ। আমাৰ প্ৰথমে আমাৰ অতিথি মুখ্য অতিথি তেখেতৰ পৰিয়ালৰ পৰা আমাৰ সম্বৰ্ধনা ল'বলৈ মই অনুৰোধ কৰিছোঁ। কৃষ্ণ কৃষ্ণ হৰি ইয়াৰ পিছতে আমাৰ উপদেষ্টা শ্ৰীযুত বিবেক বৰুৱাদেৱক সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিছোঁ। কৃষ্ণ হৰি ইয়াৰ পিছতে আমাৰ কেন্দ্ৰৰ উপসভাপতি ডক্টৰ প্ৰেমানন্দ মহন্তদেৱক সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। হৰি কেন্দ্ৰৰ প্ৰধান সম্পাদক বৰাদেউ এই সম্বৰ্ধনা জনাবলৈ অনুৰোধ কৰিছোঁ। হৰি ৰাম। এতিয়া আমাৰ এই প্ৰথম সম্বৰ্ধনা অনুষ্ঠান, ইয়াৰ পিছতো আৰু আছে, সেইখিনি আমি পিছত কৰি থাকিম। কাৰণ কেলৈ আমি ভাওনাভাগ সোনকালে আৰম্ভ কৰিব লাগিব। এতিয়া আমাৰ মুখ্য অতিথি বিয়তি সিংহদেৱক দুআষাৰ কৈ আমাক আপ্লুত কৰিব বুলি আশা কৰি তেখেতলৈ মাইক্ৰফোনটো আগবঢ়াইছোঁ। আজি
পবিত্ৰ দিনটো এক পবিত্ৰ এটা অনুষ্ঠানত মই উপস্থিত হ'বলৈ অনুৰোধ কৰি অনাৰ বাবে প্ৰথমতে আমাৰ মানৱজ্যোতি গগৈ আৰু সকলো পৰিয়ালৰ মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু গুৰুজনা এই নাট ভাওনাৰ আজিৰ এই দিনটোত আমাৰ আইসকল সমজুৱা ৰাইজলৈ সেৱা জনাইছোঁ মঞ্চত উপস্থিত বিশিষ্ট আমাৰ বয়সৰ ব্যক্তিসকল শ্ৰদ্ধা জনাইছোঁ মই কথা কম এখন হয় কাম কামকে কৰোঁ মোৰ ভিতৰতে বনাই শিল্পকৰ্ম কৰি ভাল পাওঁ গুৰুজনা আমাৰ জীৱনৰ মই এইটো ভাবোঁ যে অসমৰ জাতীয় জীৱনৰ আজিৰ পৰা 14 শতিকা তেখেতৰ জন্ম হৈছিল 1949 আৰু আমি 14শ শতিকাতে গুৰুজনাৰ যিখিনি সৃষ্টি কৰ্ম যিখিনিয়ে তেওঁৰ তেখেতৰ মানে আধ্যাত্মিক যিটো চিন্তা সমাজখনৰ আৰু জাতীয় জীৱনৰ এই জাতিটোক আৰু এই ভূমিক যিখিনি প্ৰদান কৰিব যিখিনি সাংস্কৃতিক এটা পৰিৱৰ্তন এটা স্তৰ এটা ভূমি তৈয়াৰ কৰিব তেখেত যদি নাথাকিলহেঁতেন তেখেতৰ যদি আমি জাতীয় জীৱনত আমি যদি অসমত শংকৰদেৱ পিঢ়ি অসমীয়া জাতি অসমখনৰ যদি আমি মানে কথা ভাবোঁ আমি বৰ উদম হৈ থাকিলোঁ আমি এই যে সাংস্কৃতিক যিটো যাত্ৰা মই আধ্যাত্মিক তেওঁৰ চিন্তা তেখেতৰ যিখিনি কৰ্ম সেইখিনি ওপৰত এটা বৈষ্ণৱ আন্দোলন এটা আছিল সেই সময়ত সেইটো এটা যুগৰ এটা সময়ৰ এটা প্ৰত্যাহ্বান আছিল কিন্তু তাতোকৈ যাব কথা হৈছে যে তেখেতে এটা পৰিপূৰ্ণ সৃষ্টি কৰিছিল পৃথিৱীত এনেকুৱা কোনো ধৰ্মীয় গুৰু নাই যোনে সাংস্কৃতিক দিশত প্ৰতিটো দিশত এই যে বিভিন্ন যে আমি নাট ভাওনাৰ পৰা আদি কৰি শিল্পকলাৰ ভাস্কৰ্য পুথিচিত্ৰৰ পৰা আদি কৰি গোটেই সৃষ্টি কৰে নহয় তেওঁ আচলতে মানুহৰ জীৱনৰ একদম সেইটো সমৰ্পিত কৰিছিল আৰু আজি যদি আমি ভাবোঁ যে আমাৰখন এই 14শ শতিকাত আমাৰ কোনো স্কুলিং নাছিলে সেইটো খেতি কৰি আমাৰ মানে গাঁওবিলাকৰ মানুহখিনি যিটো জীৱন চৰ্চা আছিল তাত কোনো স্কুলিং নাছিল কিন্তু গুৰুজনাই মানে তেওঁলোকক এই নাম ধৰ্ম আৰু এই ভাওনাৰ ইয়াতে মানে 9টা ৰূপৰ ইয়াতে আমি ৰসৰ সৃষ্টিক আমি অনুভৱ কৰিবলৈ সক্ষম হওঁ কিন্তু ইয়াতে আপুনি অভিনয় কৰাৰ ইয়াত বচন কৰিবলৈ পাব এই বচনবিলাক কেনেকৈ থ্ৰ' কৰিব কেনেকৈ মানে তেওঁলোকে থ্ৰ' কৰিব এটা চৰিত্ৰক তেওঁলোকে কেনেকৈ মোৰ মাজত প্ৰতিষ্ঠা কৰি তাত প্ৰকাশ কৰিব এই যে এটা নাট্য কলাৰ যিটো মানে আমাৰ 14শ শতিকাৰ আমাৰ গাঁৱৰ মানুহবিলাকে এই নাট্য কলাটোৰ লগত জড়িত হৈ পৰিছিল তেওঁলোকে নৃত্য কৰিছিল আমাৰ এই যে ভাওনাৰ এই দিশবিলাকত গান গানৰ কথা মুখা শিল্প মুখাৰ উৎপত্তি হৈছিল তেতিয়া পৃথিৱীত হোৱা নাছিল লোকক পৃথিৱীত মুখাৰ কামি নাছিল হোৱাই নাছিল আমাৰ মানে নাটকৰ এই যি পৰিক্ৰমাটো তেওঁলোকে বজাই তুলিছিল এটা সৌন্দৰ্য স্পৃহাৰ এখন এটা স্পেচ এটা মানে ঠাই থাকি এটা সৌন্দৰ্য প্ৰদান কৰিছিল বিভিন্ন আকাৰ বিভিন্ন শিল্প মানে তেওঁলোকৰ সাজ পোছাকৰ পৰা আদি আদি কাপোৰৰ এই যে গোটেই বস্তুবিলাক নতুন ধৰণৰ
বুজিও পাব এই গোটেই কথাবিলাক আচলতে সকলোবোৰ বহুত বুজা নাছিল যাতে জনগোষ্ঠীসমূহেও এই শিল্পকলাৰ এটা পৰীক্ষা তেওঁলোকে আৰম্ভ কৰিবলৈ সক্ষম হৈছিল আৰু ই আমাৰ জাতিটোক এটা মানে উপলব্ধি প্ৰদান কৰিছিল এই জাৰ্ণিটো আৰু এই জাৰ্ণিটো আমি জীৱনটো কি পাইছোঁ এইখিনি আমি কৈ শেষ কৰিব নোৱাৰি ভাৰতবৰ্ষৰ কোনো জাতি নাই যে 14শ শতিকাত তেওঁ মানে নাটক এখন কৰিব পৰাকৈ তেনেকুৱা ধৰণৰ হেৰি নাছিল গাঁৱে গাঁৱে নাটক হৈছিল ভাওনাটো মানে কৰিছিল মানে পপুলাৰ জনপ্ৰিয় ভাওনা ভাগ আছে তাতে এইখিনি কথা লৈ পেলাই আমি নাটকৰ অৱলম্বন এটা গতিশীলতা কৰিছিল তাৰে মাজত গোটেই পৃথিৱীখন কবি আকাশ বতাহ আৰু ইয়াৰে যি অত্যনিষ্ঠ জীৱনৰ কাৰণে যদি এই আদৰ্শবাদী মানে উপলব্ধিবিলাক প্ৰদান কৰিছিল এটা নতুন মানে অনুভৱ দিবলৈ আমাৰ মানে কলাকাৰী মানুহবিলাকে তেওঁলোকে ৰাইজে সক্ষম হৈছিল আৰু মই ভাবোঁ যে বহুতকৈ আমাৰ ৰাইজখন বহুত বেছি আগ্ৰহ আছিল আৰু সকলোতকৈ ডাঙৰ কথা আছিল যে নাট ভাওনাৰ মাজেৰে এটা সমন্বিত এটা ঐক্যবদ্ধ জীৱনৰ আমি এটা পোৱা আছিল সমাজ এখন প্ৰতিটো ঠাই ঠাই এখন বিশেষকৈ সমাজ এখন প্ৰতিষ্ঠা গীত নাটকৰ জৰিয়তে নাট ভাওনাৰ জৰিয়তে আৰু তাৰে আধ্যাত্মিক চিন্তা এই কৃষ্টি কৰিছিল যি আধ্যাত্মিক চিন্তাই মানুহ জীৱনৰ গোটেই মানে পৰিক্ৰমাটো এটা সাহস প্ৰদান কৰিছিল এটা স্বাভিমান প্ৰদান কৰিছিল আৰু আমি আমাৰ এটা স্কুল পঢ়াকে তেওঁলোক শিক্ষিত হৈছিল আৰু তেওঁলোকে এই বচন যিবিলাক মানে নিষ্ঠ হৈছিল কলা তেওঁলোকে আমি যিবিলাক শাৰীৰিক শক্তি আৰু মনোভক্তি এটা মনোভক্তি থাকে যে কেনেকৈ প্ৰকাশ কৰিব শব্দবোৰ এই ধৰণে তেওঁলোকে প্ৰকাশ কৰে মনোভক্তি আৰু দেৱভক্তি যাতে যোৱাখন হয় আজি আমি এইবিলাক লৈ পেলাই আমি বিৰোধী গৈছোঁ কিন্তু দ্বাৰা এইখিনি তেতিয়াই আমাক ভাবিব নোৱাৰা এই উপাদানবিলাক আমাক দেখিছে জীৱনটো সুন্দৰভাৱে মানে আগবঢ়াই লৈ যোৱাৰ কাৰণে সমাজখনক আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ নীতি প্ৰতিষ্ঠা কৰিছোঁ কৃষ্টি কেন্দ্ৰৰ মাত কৰাৰ পৰিৱেশ মই দেখিবলৈ ভাল লাগিছে আমাৰ স্পেচিয়েলি মাজত তেখেতসকলে আন্তৰিকতাৰে এই ঠাইখিনি উদযাপন কৰাৰ কাৰণে ৰাজহুৱা বা ইয়াতে ফুৰিবলৈ তেখেতসকলে যি অনুমতি দিছে এই কথাবিলাকো আমাৰ একেলগে পাই এই কৃষ্টি কেন্দ্ৰৰ যিটো জাৰ্ণি সেই জাৰ্ণিটোত আমি উপস্থিত উপলব্ধি আৰু কৰিবৰ কাৰণে